দৰং আৰু ওদালগুৰিত ব্ৰাহ্মণ সভাৰ 125 সংখ্যক বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি বিশ্ব শান্তিৰ বাবে শ্ৰী শ্ৰী ব্ৰহ্মযজ্ঞ অনুষ্ঠান 4 দিনীয়াকৈ কলাইগাঁৱৰ ভোলাবাৰীত শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে এই অধিৱেশন বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা এই অধিৱেশনে কঢ়িয়াইছে সমন্বয়ৰ বাৰ্তা আমাক এই অধিৱেশনস্থলীৰ পৰা পৰিৱেশ দেখুৱাব মুছাদ্দিক হুছেইন আজিৰ পৰা 125 বছৰ আগতে জন্ম হৈছিল দৰং ওদালগুৰি ব্ৰাহ্মণ সমাজ আৰু এই ব্ৰাহ্মণ সমাজৰ 125 বছৰীয়া তেখেতসকলৰ 25 সংখ্যক যি বাৰ্ষিক অধিৱেশন এইবাৰ এয়া গোবিন্দ মিশ্ৰৰ এই ক্ষেত্ৰত অনুষ্ঠিত হৈছে সামগ্ৰিকভাৱে ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাই আছে এই দৃশ্য বিশ্ব শান্তিৰ বাবে ইতিমধ্যে যজ্ঞ আৰম্ভ হৈছে আৰু সমগ্ৰ বিশেষকৈ যি ইয়াত ক্ষেত্ৰ আছে গোবিন্দ মিশ্ৰ ক্ষেত্ৰ এই ক্ষেত্ৰত আচলতে লোকে লোকাৰণ্য হৈ পৰিছে আৰু এই বিশেষ বকুল কুটুম মহামন্ত্ৰৰ সৰগত কৰি বিশ্বৰ সমগ্ৰ জীৱকুলৰ কল্যাণ সাধনৰ উপৰিও ধৰ্মীয় আৰু সামাজিক চেতনাৰ জাগ্ৰত কৰি সৰ্বজন বৌদ্ধিক আধ্যাত্মিক সামাজিক শিক্ষা সাংস্কৃতিক আৰু ক্ৰীড়াৰ উত্তৰণৰ জৰিয়তে জনকল্যাণ বেলিক্ৰমে অনুসৰি শ্ৰী বিষ্ণু শাখা ব্ৰহ্মা সমাজৰ উদ্যোগত ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত 4 দিনীয়া এই যি বৰ্ণাঢ্য কাৰ্যসূচী এই বৰ্ণাঢ্য কাৰ্যসূচীত আচলতে আয়োজন কৰা হৈছে মই সামগ্ৰিক এই দৃশ্যসমূহ দেখুৱাইছোঁ এই ধৰণে আহি প্ৰতিজনে এই যজ্ঞত তেখেতসকলে আচলতে তেখেতসকলৰ যি মনৰ আশা তেখেতসকলৰ যি মনৰ আশা সেই আশা পূৰণৰ কাৰণে এই যজ্ঞত মই সামগ্ৰিকভাৱে দেখুৱাইছোঁ আৰু ইতিমধ্যে ইয়াত আচলতে সকলো জাতি জনগোষ্ঠীৰ এক পৰিৱেশ সৃষ্টি হৈছে সমন্বয় পৰিৱেশ মোৰ লগত আছে কিছু সময় আগত তেখেত আপোনাৰ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰা ৰাজহ চক্ৰ বিষয়াগৰাকী মই পোনে পোনে তেখেতৰ ওচৰলৈ যাম এক ধৰ্মীয় পৰম্পৰাৰ মাজেৰে অনুষ্ঠিত হৈছে বিশ্ব শান্তিৰ এই যজ্ঞ আৰু 125তম তেখেতসকলৰ যি অধিৱেশন এই মুহূৰ্তত এই যি গোবিন্দ মিশ্ৰ ক্ষেত্ৰত উপস্থিত হৈ আপোনাৰ অনুভৱ কি হ'ব হয় খুব এক ভাল লগা পৰিৱেশ এক আধ্যাত্মিক পৰিৱেশে ইয়াত বিৰাজ কৰিছে আৰু ইমান সুন্দৰকৈ যজ্ঞভাগী হৈ আছে ইয়াত বিভিন্ন অঞ্চলৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহিছে ভগৱানৰ আশীষ ল'বৰ কাৰণে আৰু যি এক অস্থিৰতাৰ পৰিৱেশ বুলি আজিকালি আমি ভাবোঁ ইয়াত আহিলে কিন্তু সেইটো সম্পূৰ্ণ এক ওলোটা এক হেৰিহে অনুভূতি হয় কাৰণ ইয়াত ইমান সুন্দৰভাৱে আমাৰ সনাতনী ধৰ্মৰ যিবিলাক নিয়ম নীতি আছে যিখিনি আমাৰ ধৰ্মৰ যিখিনি আমাৰ নিয়ম নীতি আছে বহুত সুন্দৰভাৱে ইয়াত আয়োজন কৰিছে আয়োজক সমিতিক ধন্যবাদ জনাইছোঁ এনেকুৱা ধুনীয়া বৃহৎ অনুষ্ঠান ইয়াত আয়োজিত কৰাৰ কাৰণে আমিও ভগৱানৰ আশীষ লৈ সমাজখনত যাতে এক সুস্থিৰ পৰিৱেশ সৃষ্টি হয় আমাৰ জাতি জনগোষ্ঠীৰ মাজত যাতে সমন্বয় ৰক্ষা হয় তাৰে প্ৰাৰ্থনা কৰিছোঁ নেদেখাজনৰ ওচৰত এয়া আছিল আমাৰ ৰাজহ চক্ৰ বিষয়াগৰাকী মই দেখুৱাইছোঁ আৰু সমান্তৰালভাৱে আচলতে ক'ব লাগিব এই ধৰণৰ পৰিৱেশে সকলোৱে আচলতে সমাজখনৰ পৰা অপায় অমংগল দূৰ কৰি শান্তি প্ৰতিষ্ঠা হওক এক ভাতৃত্বৰ সমন্বয়ৰ মাজেৰে এই অনুষ্ঠান হৈছে কি ক'ব এই মুহূৰ্তত আচলতে হয় আচলতে ব্ৰাহ্মণসকলে ভাৰতবৰ্ষৰ যিটো সনাতনী ধৰ্ম সেই সনাতনী ধৰ্মৰ প্ৰচাৰ প্ৰসাৰ আৰু বিকাশৰ বাবে পৌৰাণিক কালৰ পৰাই কাম কৰি আহিছে আৰু আমাৰ অবিভক্ত দৰং জিলাৰ 125 বছৰ আগতেই এই দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সমাজখন গঠন হৈছিলে আৰু এই 125তম অধিৱেশনখন এইবাৰ আমাৰ ভোলাবাৰীৰ এই পবিত্ৰ স্থানত 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ইয়াত সন্মুখন দেখিছে আপোনালোকে ইয়াত যজ্ঞানুষ্ঠান কালিৰ পৰা আৰম্ভ হৈছে অহাকালি ইয়াৰ পূৰ্ণাহুতি হ'ব এই যজ্ঞানুষ্ঠানে সকলো শ্ৰেণীৰ ৰাইজৰ জীৱকুলৰ মংগলৰ বাবে কামনা কৰি এই যজ্ঞ কাৰ্যটো সমাপন কৰা হয় আৰু আমি ইয়াতে বিগত দিনকেইটাত দেখিছোঁ যদিও এখন দৰং ওদালগুৰি জিলা ব্ৰাহ্মণ সমাজ উদযাপন সমিতিক বিগত কালছোৱাত আমাৰ বৃহত্তৰ কলাইগাঁও অঞ্চলত আপোনালোকে জানে যে ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিৱেষ্টিত এটি অঞ্চল আৰু সকলো শ্ৰেণীৰ ৰাইজে এই উদযাপন সমিতিক ইয়াত সৰ্বান্তকৰণে তেওঁলোকে সহায় সহযোগ কৰিছে আৰু আমি আশা কৰোঁ এই যজ্ঞানুষ্ঠানে আমাৰ বৃহত্তৰ কলাইগাঁও অঞ্চলৰ সকলোৰে মাজত শান্তি বিৰাজ কৰাব অপায় অমংগল দূৰ কৰিব জীৱকুলৰ সকলোৰে উন্নতি হওক তাকেই আমি এইটো ক্ষণত কামনা কৰিছোঁ নিশ্চিতভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ মুছাদ্দিক হুছেইন